নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোক সকলোৰে কাৰণে প্ৰায় 5টাকৈ নতুন নিয়ম সলনি কৰিছে আৰু সেই 5টা নিয়মে আপোনালোক সকলোৰে কাৰণে খুবেই গুৰুত্বপূৰ্ণ। তো আপোনালোক সকলোৰে কাৰণে সলনি হোৱা সেই 5টা নতুন নিয়মনো কি সেই সম্পৰ্কত আজি মই এই ভিডিঅ'টো জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীমানিক গগৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইনফৰমেশ্যনসমূহ জানিব পাৰে। আগবাঢ়িছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ আশে পাশে এতিয়া দোকান, হোটেল, ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিব নোৱাৰিব বুলি জনাইছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে কিছু নিৰ্ধাৰিত সীমা বান্ধি দিছে আৰু সেই সীমাৰ ভিতৰত হোটেল হৈ গ'ল, ধাবা হৈ গ'ল, ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব নোৱাৰিব। 60 দিনৰ ভিতৰত গোটেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উঠাই দিব লাগিব বুলি জনাইছে। যিবিলাক নেকি ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথ দেই, মনত ৰাখিব কিন্তু, যিবিলাক নেকি আমাৰ এই ভিতৰৰ ৰাস্তা সেইবিলাক নহয়, মানে যিবিলাক ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা নিৰ্দিষ্ট সময় মানে দিশ বান্ধি দিছে। সেই দিশৰ ভিতৰত যদি দোকান পোহাৰ থাকে সেইবিলাক উঠাব লাগিব। 60 দিনৰ সময় বান্ধি দিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেকি চাইনিজ কোম্পানীৰ CCTV মানুহে লগাই থৈছে, গোটেই CCTV কেমেৰা এতিয়া বেন কৰিছে আমাৰ ভাৰতবৰ্ষত। মাত্ৰ এই এপ্ৰিল মাহটো আছে, এপ্ৰিলৰ ভিতৰত প্ৰত্যেকেই নিজৰ ঘৰত থকা চাইনিজ কোম্পানীৰ CC কেমেৰাটো আঁতৰাই পেলাব লাগিব। মানুহৰ ঘৰতে হওক, ব্যৱসায়িক প্ৰতিষ্ঠানে হওক, সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে চাইনাত নিৰ্মিত হোৱা CCTV কেমেৰা। আপোনাৰ ঘৰতো যদি CCTV কেমেৰা লগাই ৰাখিছে, আপোনালোকৰ ঘৰৰ CC কেমেৰাটো যদি চাইনিজ কোম্পানীৰ, তেনেহ'লে সেইটো এৰুৱাই পেলাব লাগিব। ভাৰতত য'ত যেনেকৈ লগাই ৰাখিছে, এপ্ৰিল মাহটো নিৰ্ধাৰিত সময় বান্ধি দিছে, এপ্ৰিলৰ ভিতৰত CC কেমেৰা উখৰাই পেলাব লাগিব, নহ'লে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। তো যিবিলাক CCTV কেমেৰাত STQC চাৰ্টিফিকেট থাকিব, সেই CC কেমেৰাহে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, বা যিবিলাক CC কেমেৰাত STQC চাৰ্টিফিকেট থাকিব সেই CC কেমেৰাবিলাকহে আমাৰ ভাৰতবৰ্ষত চলিব। আদাৰৱাইজ বাকী CC কেমেৰাবিলাক আমাৰ ভাৰতবৰ্ষত নচলিব। গতিকে আপোনালোকৰ ঘৰত লাগি থোৱা CC কেমেৰাটোত STQC চাৰ্টিফিকেট আছে নে নাই এতিয়াই চাওক। যদি আছে লগাই ৰাখক, যদি নাই তেনেহ'লে এৰুৱাই পেলাওক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। আমাৰ ভাৰতবৰ্ষত এতিয়া বজাৰবিলাকত বিভিন্ন ধৰণৰ ফল মূল আপোনালোকে দেখিবলৈ পাব। যেনে আম দেখিবলৈ পাব, চবচে বেছি বিক্ৰী হোৱা বস্তু হয়তো আম চাগে গৰমৰ দিনত। আম আপোনালোকে দেখিবলৈ পাব, তৰমুজ দেখিবলৈ পাব, তেনেকুৱা নানান ধৰণৰ ফল মূল আপোনালোকে এতিয়া বজাৰত দেখিবলৈ পাব। এতিয়া FSSAI তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰিছে, আমাৰ ভাৰতৰ বজাৰত বিক্ৰী হোৱা ফল মূলসমূহত এতিয়া কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰিব নোৱাৰিব। মানে ভাৰতবৰ্ষত বিক্ৰী হোৱা ফল মূলসমূহ পকাবৰ কাৰণে কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা হয়, কিন্তু এতিয়াৰে পৰা কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰিব নোৱাৰিব আমাৰ ভাৰতবৰ্ষত বিক্ৰী হোৱা ফল মূলসমূহ পকাবৰ বাবে। এইটো এটা নতুন নিয়ম বান্ধি দিছে FSSAI তৰফৰ পৰা, মানে ফুড ছেফটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো এটা নতুন নিয়ম বান্ধি দিছে সকলোৰে বাবে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। আপোনালোকে হয়তো আজিকালি দেখা পায় ছ'চিয়েল মিডিয়াত ছাত্ৰ ছাত্ৰীয়েও ৰিলছ বনাই সামাজিক মাধ্যমত মানে শ্বেয়াৰ কৰে, আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও আজিকালি ৰিলছ প্ৰস্তুত কৰা আমি দেখিবলৈ পাইছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ সময়ত ৰিলছ প্ৰস্তুত কৰিব নোৱাৰিব। ছাত্ৰ ছাত্ৰীসকলে স্কুলীয়া ড্ৰেছত ৰিলছ প্ৰস্তুত কৰিব নোৱাৰিব, আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে স্কুলৰ সময়ত মানে পঢ়াই থকাৰ সময়ত ৰিল প্ৰস্তুত কৰি শ্বেয়াৰ কৰিব নোৱাৰিব। সেইটো সম্পূৰ্ণৰূপে বেন কৰি দিছে, আৰু এইটো ভালেই কৰিছে, বেয়া কৰা নাই বুলি মই ভাবোঁ। ডিউটি টাইমত কিহৰ ৰিলছ প্ৰস্তুত কৰা? তো ডিউটি টাইমত ৰিলছ নহ'ব, চিধা কথা। আগবাঢ়িছোঁ একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে। একেবাৰে শেষৰ নিয়মটো ওলাই পৰিছে, যিসকলে ট্ৰেইনত যাত্ৰা কৰে তেওঁলোকৰ বাবে। আপুনিও নিশ্চয় ট্ৰেইনত যাত্ৰা কৰে, হয়নে নহয়? তো ট্ৰেইনত যদি যাত্ৰা কৰে এটা কথা মনত ৰাখিব, এতিয়াৰে পৰা আপোনালোকৰ কনফাৰ্ম টিকট যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে ট্ৰেইনৰ ডবাত কিন্তু উঠিব নোৱাৰিব। মানে এতিয়াৰে পৰা ৱেইটিং টিকটত ট্ৰেভেল কৰিব নোৱাৰিব। ৱেইটিং টিকটত ট্ৰেভেল কৰিব পাৰিব, তাৰ কাৰণে জেনেৰেল কোটাৰ টিকট ক্ৰয় কৰি আপোনালোকে জেনেৰেল ডিব্বাত যাব লাগিব। আপুনি যেনিবা টিকট এটা কাটিছিলে, ৱেইটিং হৈ আছে, আগতে ৱেইটিং হৈ থাকিলেও ৰিজাৰ্ভেশ্যনৰ ডবাতে গুচি যায়, পাছত কনফাৰ্মেশ্যন হৈ যায়, বা নহ'লেও তাতে গুচিয়ে যায়।
এতিয়াৰে পৰা নহব আপোনাৰ ওয়েটিং হৈ আছে আপুনি জেনাৰেল টিকেট কাটিব লাগিব জেনাৰেল টিকেট কাটি জেনাৰেল ডবাত উঠি যাব লাগিব যদি কনফাৰ্মেশন হয় তেতিয়া আপোনালোকে ৰিজাৰ্ভেশনত আহিব পাৰিব যদি কনফাৰ্মেশন নহয় তেনেহলে ৰিজাৰ্ভেশনত আহিব নোৱাৰিব গতিকে ট্ৰেইনত উঠাৰ আগত এতিয়াৰে পৰা কনফাৰ্মেশন টিকট থকাটো জৰুৰী যদি কনফাৰ্মেশন টিকট নাথাকে তেন্তে ট্ৰেইনত আপোনালোকে উঠিব নোৱাৰিব এইটো এটা নতুনকৈ নিয়ম সলনি কৰি দিছে তো বন্ধুসকল বস এই পাঁচটা নিয়ম আপোনালোক সকলোৰে কাৰণে সলনি হৈছে জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা লগ কৰা হলে বিদায় মাগিছো ধন্যবাদ জয় অসম